নমস্কাৰ যিসকল ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছে সমগ্ৰ অসমত একেবাৰে এলপিৰ পৰা কলেজলৈকে নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয়লৈকে যিসকল শিক্ষকে জিয়াটো ভুগি আছে ভেঞ্চাৰ বিদ্যালয়ত আজি 25 বছৰ 27 বছৰ পৰ্যন্ত 30 বছৰ পৰ্যন্ত কাম কৰা শিক্ষক শিক্ষয়িত্ৰী আছে আৰু কিছুমান হয়তো ৰিটায়াৰ্ড হৈ গল এই আজিৰ দিনটোত এটা খুব ভাল খবৰ এটা ভাল সুখবৰ ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে এটা অতিকৈ সুখৰ খবৰ দিব বিচাৰিছো এই মুহূৰ্তত আপোনালোকে ভিডিঅটো চাওক আৰু প্ৰথমতে ভাল খবৰটো কৈ লওঁ যে আজি ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ দিনাখন আজি এই পবিত্ৰ দিনত মুখ্যমন্ত্ৰী গৰাকী আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৰাকী নিজেই কৈছে যে 6 চনৰ আগৰ যিবিলাক প্ৰতিষ্ঠিত বিদ্যালয় আছে আৰু সেই বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ আওতাৰ বাহিৰত পৰি আছে এতিয়াও অৰ্থাৎ 116ৰ আগৰ প্ৰতিষ্ঠিত বিদ্যালয় বহুত আছে কিন্তু সেই বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ যিটো আওতা তাৰ ভিতৰত নাই বাহিৰতহে আছে আৰু শিক্ষামন্ত্ৰী গৰাকীয়ে কিন্তু এইটো কৈয়ে থাকে যে যিবিলাক আওতাৰ বাহিৰত আছে সেইবিলাকৰ কাম নহব কৈয়ে থাকে আজি এটা অতিকৈ ভাল খবৰ যদিও ফেসবুক লাইভত বা কেবিনেটত আলোচনা কৰি সিদ্ধান্ত এটা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে তথাপিও কিন্তু আশা এটা আছিল যে এই বিদ্যালয়সমূহ আওতাৰ ভিতৰলৈ আহিবনে নাই কেৱল মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে 6 চনৰ আগতে প্ৰতিষ্ঠিত বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হ'ব কিন্তু আজি একেবাৰে খোলাকৈ কৈছে স্পষ্ট কৈছে যে যেহেতুকে আওতাৰ বাহিৰত পৰি গৈছে 6 চনৰ আগৰ প্ৰতিষ্ঠিত বিদ্যালয়সমূহ যিবিলাক আওতাৰ বাহিৰত প্ৰাদেশিকৰণৰ আওতাৰ বাহিৰত আছে সেইবিলাকক আমি আওতালৈ আনিম আৰু এই বছৰেই আনিব প্ৰাদেশিকৰণৰ কাম সম্পূৰ্ণ কৰিব গতিকে এইটো এটা খুব গুড নিউজ ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকসকলৰ কাৰণে শিক্ষয়িত্ৰীসকলৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কি কৈছিলে সেই ভিডিঅ' ক্লিপটো অকণমান চাই লওক ৰাইজ এই বছৰতে আমি 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা যিবিলাক মহাবিদ্যালয় আৰু বিদ্যালয় প্ৰাদেশিকৰণৰ আওতাৰ পৰা বাদ পৰি গৈছিলে তেওঁলোককো আমি প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰলৈ আনিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ এনেবোৰ সিদ্ধান্তৰ লগত হয় নিশ্চয়কৈ আপোনালোকে চালে মুখ্যমন্ত্ৰী কি কৈছে শুনিলে এয়া কিন্তু এটা খুব আশাৰ বতৰা আশাৰ ৰেঙনি আহি গৈছে এই কথাত বিশ্বাসযোগ্য এটা কথা ইতিমধ্যে প্ৰকাশিত হল আজি এই পবিত্ৰ দিনত গতিকে অধৈৰ্য হোৱাৰ কোনো কথা নাই নিশ্চয় সকলো ভেঞ্চাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ ন্যায্য দাবী পাব আৰু ইয়াৰ মাজতে এটা কথা থাকি গল যে যিসকল বঞ্চিত হৈ আছে ড্ৰপ আউট শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলেও চিন্তা কৰিবলগীয়া বৰ বেছি নাই কিয়নো সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি সংস্থা আছে এই সংস্থাৰ সভাপতি হৰমন বৰা ছাৰেও কিন্তু খোলাকৈ কৈছে আজিয়ে কৈছে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই কৈছে যে কোনো চিন্তাৰ কাৰণ নাই অকণমান ধৈৰ্য ধৰিব গোটেইখিনি হৈ যাব এই কমিটিৰ লগত অৰ্থাৎ 3জনীয়া কমিটিৰ লগত অচিৰেই বহিব সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থা বহি গোটেইখিনি কথা আলোচনা কৰিব আৰু খুব জোৰদাৰভাৱে দাবী জনাব সকলোৰে কাৰণে যাতে কোনো বাদ নপৰে গতিকে আৰু যদি এই বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণৰ কাম হয় আৰু তেতিয়াহলে বঞ্চিতখিনিও চিন্তা কৰিবলগীয়া নাই তেখেতসকলৰ নিশ্চয়কৈ কাম হ'ব আৰু যেহেতুকে ড্ৰপ আউট শিক্ষক সংস্থা এটা আছে হুকিয়া তেখেতসকলে কিন্তু লাগি আছে বিষয়ববীয়াসকল লাগি আছে আৰু শিক্ষামন্ত্ৰীৰ লগত বৈঠক হ'ব তেখেতসকলৰ এটা বৈঠক হ'ব বুলিও জানিব পাৰিছো গতিকে সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে চিন্তাৰ কাৰণ নাই আপোনালোকে অকণমান ধৈৰ্য লাগিব ধৈৰ্য ধৰক আশা কৰা যায় 2025-26ৰ ভিতৰতে সমস্যাখিনি সমাধান হ'ব চাই থাকিব এইবিলাক 24 পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পাম ধন্যবাদ জয় আই অসম